মাৰ্ঘেৰিটাত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া মৰণ ফান্দত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ বাৰিষাৰ পূৰ্বেই মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথে লৈছে ভয়াৱহ ৰূপ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অথবা নিৰ্মাণকাৰী সংস্থাৰ চৰম অমনোযোগিতাৰ বাবে মাৰ্ঘেৰিটাৰ প্ৰায় এলেকাসমূহৰ এতিয়া এই বিধ্বস্ত ৰূপ এই দৃশ্য তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বৰগোলাৰ এজাক বৰষুণতেই ঘাইপথ চোৱাত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ দৈনিক অতি ব্যস্ততাপূৰ্ণ এই পথছোৱাৰে অহা যোৱা কৰে হাজাৰ যান-বাহনৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী ঘাইপথছোৱাৰে চলাচল কৰাটো যাত্ৰীসকলৰ বাবে এতিয়া চৰম বিপৰ্যয়ৰ হৈ পৰিছে বহু সময়ত পথছোৱাত সৰু বৰ বিভিন্ন দুৰ্ঘটনাও সংঘটিত হৈছে কিন্তু কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ কাৰ ভুল কোনে উত্তৰ দিব কাৰ ভুলৰ বাবে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ এনেদৰে ৰাষ্ট্ৰীয় পুখুৰীলৈ ৰূপান্তৰিত হৈছে তাৰ উত্তৰ এতিয়া কোনে দিব বহুত দিগদাৰী হৈছে এইফালে আহোঁতে আমাৰতো ডাঙৰ গাড়ী নহয় সৰু গাড়ী তলত লাগি পেলাই কিমান ভাঙিছে সেইটো এক্সট্ৰা এক্সপেঞ্চেছ এটা বাঢ়ি যায় সদায় এইফালে অহা যোৱা কৰি থাকোঁ আমি বহুত দিগদাৰী হৈছে প্ৰশাসনে বনাব লাগে মানে দুৰ্ঘটনাও হৈছে কিন্তু বিভিন্ন সেইটো গম নাপাওঁ এই অৱস্থা মানুহে অহা যোৱা কৰিবলৈ কিমান কষ্ট এটা গাড়ী পাৰ হ'লে আৰু এটা গাড়ী পাৰ হ'ব নোৱাৰি বাইক লৈ কি অসুবিধা আৰু ক'ত গাড়া আছে ইমান গাড়া আজিলৈকে ভৰ্তি হোৱা নাই এইবোৰ অলপ ঠিক কৰিলে চৰকাৰে ভাল পায় এইটো ৰাস্তা দি অহা যোৱা কৰা এইটো বহুত অসুবিধা হয় মানে এৰি আপেনৰ কাৰণে ইমান অসুবিধা মানে ৰিক্স এটা হৈ যায় মানে তাতে কেতিয়াবা আহে কেতিয়াবা আমি সদায় নাহোঁ ঠিক আছে বহুত অসুবিধা হৈ যায় চৰকাৰৰ এতিয়া অনুৰোধ এটা যে ভালকৈ যদি বনাই দিয়ে আৰু মানে এতিয়া ড্ৰেইনিং চিষ্টেম ভাল কৰি কিনে যাতে পানী জাম নহয় ড্ৰেইনিং চিষ্টেম কৰি চাব যদি বনাই দিয়ে আমাৰ কাৰণে ভাল হ'ব এইটো এটা ইম্পৰ্টেণ্ট ৰোড হয় না মেইন হাইৱে হয় সেইবিলাক বুজি পাব লাগে চৰকাৰে এতিয়া চৰকাৰে অৱহেলা কৰা দেখা অৱহেলাই কৰি আছে আৰু এইটো ইমানটো চাই আছে ন চবে চৰকাৰে ইয়াৰ পৰা অহা যোৱা কৰি আছে এইটো চাব লাগে ৰেগুলাৰ জেগা হয় এইটো ৰেষ্টুৰেণ্টে এতিয়া কিমান বছৰ হৈ গ'ল বনোৱা নাই বনালে ভাল আমাৰ কাৰণে ভাল চবৰ মানে ৰাইজৰ কাৰণে ভাল হ'ব ৰাস্তাত ইয়াত এইটো এনেকৈ হ'লতে কিমান এক্সিডেণ্ট হয় এনেই আমাৰ এইটো স্কুল যদি এতিয়া আছেই স্কুল যদি পৰা অহা যোৱা বহুত অসুবিধা হয় এতিয়া মই অনুৰোধ কৰিছোঁ চৰকাৰৰ পৰা সোনকালে বনাই দিয়ক ৰাস্তাটো খুবেই বেয়া নেকি বেয়া মানে পুৰা এইটো গোটেইখন বেয়াই আছে পুৰা ৰাস্তাটো বেয়াই আছে ইয়াত বনাইছিলে নাই আগততো বনোৱাটো এতিয়া অলপ খালি মাটি চাটি অলপ দিছিলে সিহঁতি এতিয়া কোনে দিছিলে এতিয়া মাটি দিছিলে তাৰপিছত আকৌ এনেকৈ হৈ গ'ল তো অনুৰোধ কৰিছোঁ চৰকাৰৰ পৰা বনালে ভাল হ'ব এক্সিডেণ্ট অলপ কম হ'ব মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম